উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনি কেইবাটাও হাতত লোৱা হৈছিল। আমাৰ বাবে এখন গুৰুত্বপূৰ্ণ আঁচনি আছিলে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। গ্ৰেজুৱেশ্যন পঢ়াৰ পিছত অনুভৱ কৰে যে আজি মোৰ ল'ৰা বা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পালে আৰু তেওঁলোকে আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ কৰিব। গ্ৰেজুৱেশ্যন পোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে বহুত যুৱক যুৱতীয়ে দেউতাক মাকক টকা খুজিবলৈ টান পায় বা বিভিন্ন মানসিক কাৰণত টকা পইচা নোখোজে। ওচৰত আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছোঁ। শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে। সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছোঁ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছোঁ, ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। সেই যুৱক যুৱতীক প্ৰতি মাহত ২৫০০ টকাকৈ আমি এবছৰৰ বাবে এটা বৃত্তি প্ৰদান কৰিম। ই নিবনুৱা ভাত্তা নহয়, কাৰণ আমি ভাবোঁ যে এটা বছৰ চৰকাৰে সমৰ্থন দিলে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব। আৰু অসমত যদি কোনোবাই আজি সঁচাকৈয়ে নিজক সংস্থাপিত কৰিব খোজে, লোকসেৱা আয়োগৰ পৰীক্ষা আজি ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন আজি এটা ট্ৰান্সপাৰেণ্ট পৰীক্ষা, আজি অসমত ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ স্থাপনে ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্টৰ এটা নতুন পথ মুকলি কৰিছে। আৰু কেইদিনমান আগতে আমি CM ফ্লাইট, য'ৰ জৰিয়তে ফৰেন লেংগুৱেজৰ শিক্ষাৰ জৰিয়তে জাপান, চাউথ কোৰিয়া, ছিংগাপুৰতো আমি নিয়োগৰ এখন নতুন বজাৰ আমি সৃষ্টি কৰিব বিচাৰিছোঁ। সমান্তৰালভাৱে আমাৰ দেশৰ উন্নয়নৰ লগত খাপ খুৱাই ৰাজ্যৰ বাহিৰতো কৰ্মসংস্থাপনৰ ব্যৱস্থা নিশ্চিতভাৱে আগতকৈ আজি বহুখিনি আগবাঢ়িছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ দৰে আঁচনিৰ জৰিয়তে আমি আত্মসংস্থাপনৰ সুবিধা দিওঁ। প্ৰধানমন্ত্ৰীয়ে মুদ্ৰাৰ দৰে আঁচনিৰ জৰিয়তে উদ্যমিতাক সাৱটি ল'ব বিচৰা ল'ৰা ছোৱালীৰ কাৰণে উইদাউট মৰ্টগেজ বেংকত লোনৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰে ২ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক অনুদানৰ ব্যৱস্থা আৰম্ভ কৰিছে। আৰু ষ্টাৰ্টআপ ইনোভেশ্যনতো আজি আমাৰ ল'ৰা ছোৱালী জড়িত হৈছে। মই বিশ্বাস কৰোঁ যে এই এটা বছৰৰ আৰ্থিক ছাপোৰ্টে বা অৰ্থনৈতিক ছাপোৰ্টে প্ৰত্যেকগৰাকী যুৱক যুৱতীক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব। নহ'লে আউট অফ ডেছপাৰেশ্যন কেতিয়াবা আমি য'ত আমাৰ এক প্ৰকাৰ ক'ব গ'লে য'ত আমি যাব খোজোঁ সময় লাগে, সেই সময়খিনি নোপোৱাৰ কাৰণে কেতিয়াবা য'ত আমি যাব নিবিচাৰোঁ বা জীৱনৰ যিটো ছেকেণ্ড এণ্ড থাৰ্ড চইচ হয় তাক আমি সাৱটি ল'ব লাগে। এটা বছৰৰ সুস্থিৰতাই, এটা বছৰৰ সমৰ্থনে আমাক আমাৰ ভাষাত ক'ব গ'লে খুব ঠাণ্ডা কৰি নিজৰ জীৱনৰ সিদ্ধান্ত লোৱাত আমাক সহায় কৰিব। সেইবাবে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা
2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যেটো নতুন ব্যাচ পাস কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাস কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাস কৰি থকা সকলক দিম তেতিয়া হলে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰো যে এবছৰতকৈ যি সকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰো ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেন্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনসেন্টিভ টু ডু সামথিং গুড ফৰ দা সোসাইটি টু গ্ৰেব দা অপৰচুনিটি আমি ইয়াক এটা ইনসেন্টিভ দিব খুজিছো which is distinct from unemployment allowance সেইভাবে আমি 2025 চনত পাস কৰা সকলো গ্ৰেজুৱেটক ইয়াত সামৰি লম with some exception যদি আজি আমাৰ ছোৱালী সকলে গ্ৰেজুৱেট পাস কৰি পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সিদ্ধান্ত লৈছে তেওঁলোকে চৰকাৰৰ পৰা ইতিমধ্যে 2,500 টকাকৈ লাভ কৰি আছে আৰু নেক্সট 4 বছৰ তেওঁলোকে পাই থাকিব নিযুত মইনা আঁচনিৰ অধীনত সেই কাৰণে যি সকলে নিযুত মইনা আঁচনিৰ বেনিফিচিয়াৰী তেওঁলোকক আমি এই আঁচনিখনৰ জৰিয়তে পুঁজি আগবঢ়াব বিচৰা নাই আদাৰৱাইজ তেওঁলোকে 5,000 টকা পাবগৈ নিযুত মইনাৰ জৰিয়তে 2,500 আৰু জীৱন প্ৰেৰণাৰ জৰিয়তে 2,500 5,000 হ'বগৈ ডুপ্লিকেসি নহবৰ কাৰণে আমি নিযুত মইনা আঁচনিৰ অধীনত যি সকলে ইতিমধ্যে চৰকাৰৰ পৰা 2,500 টকাকৈ পোৱা আৰম্ভ কৰিছে তেওঁলোক এই আঁচনিখনৰ বাবে আমি তেওঁলোকক বিবেচনা কৰিব খোজা নাই দ্বিতীয়তে যি সকলে প্ৰাইভেট ইউনিভাৰ্সিটিত পঢ়ে ৰয়েল গ্লোবেলে হওক ডাউনটাউন ইউনিভাৰ্সিটি হওক আমি বৰ্তমান ধৰি লৈছো যে তেওঁলোকৰ পিতৃ মাতৃৰ এটা আৰ্থিক স্থিতি আছে ল'ৰা ছোৱালীক সহায় কৰিবৰ বাবে এই বছৰ আমি তেওঁলোকক আঁচনিত অনা নাই কিন্তু ভৱিষ্যতে প্ৰয়োজন হলে আমি শংকৰদেৱ ইউনিভাৰ্সিটি হওক বা প্ৰাগজ্যোতিষ ইউনিভাৰ্সিটি হওক কৃষ্ণগুৰু আধ্যাত্মিক মহাবিদ্যালয় হওক যিখিনি সামাজিক ক্ষেত্ৰৰ বিশ্ববিদ্যালয় আছে অৰ্থাৎ যিসমূহ আউনিয়াতি সত্ৰৰ বিশ্ববিদ্যালয় আছে যিখিনি প্ৰফিট নোহোৱা বিশ্ববিদ্যালয় আছে বা সামাজিক সংগঠনে স্পন্সৰ কৰা বিশ্ববিদ্যালয় আছে তেওঁলোকক আমি অনাগত দিনত বিবেচনা কৰাৰ কথা আমি নিশ্চয় চিন্তা কৰিম ইয়াৰ পিছত যাৰ পিতৃ মাতৃ চৰকাৰী চাকৰিয়াল তেওঁলোকক আমি এই আঁচনিত নলওঁ কিন্তু চতুৰ্থ বৰ্গৰ যদি আমাৰ পিতৃ যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় তেতিয়াহলে তেওঁক আমি এই আঁচনিত বিবেচনা কৰিম যাতে আমাৰ চৰকাৰতো যিগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী যেহেতু ইমান দৰমহা নাপায় তেওঁলোকৰ সন্তানক এই আঁচনিৰ ক্ষেত্ৰত আমি ডেফিনেটলি কনসিডাৰ কৰিম স্বাভাৱিকভাৱে মন্ত্ৰী বিধায়কৰ সন্তানক আমি এই আঁচনিত কনসিডাৰ নকৰো তাৰ উপৰি যিসকল পঞ্জীভুক্ত ঠিকাদাৰ বা যিসকল পিতৃ মাতৃৰ বাৰ্ষিক উপাৰ্জন 10 লাখ টকাতকৈ বেছি তেওঁলোককো আমি এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব বিচৰা নাই মই ভাবো যে এই আঁচনিখন এখন সম্পূৰ্ণ নতুন আঁচনি কোনো ৰাজ্যত কেতিয়াও প্ৰণয়ন নকৰা এখন নতুন আঁচনি ই আমাৰ
ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক এটা আশাৰ প্ৰেৰণা যোগাব আঁচনিখন যে খুব প্ৰয়োজনীয় তাক মই কেনেকৈ অনুভৱ কৰিছোঁ যোৱা মাহত মই যেতিয়া BTC ইলেকশ্যনত ব্যস্ত আছিলোঁ বা আজি যোৱা কেইটামান দিনতো মই যেতিয়াই ৰাজহুৱা সভা কৰিব গৈছোঁ কোনোবাজন নহয় কোনোবা যুৱকে মোক আহি সুধিছে যে ছাৰ জীৱন প্ৰেৰণা আঁচনিখন কেতিয়া লঞ্চ কৰিব তাৰ মানে এই আঁচনিখন ইতিমধ্যে লঞ্চ নকৰাৰ আগতেই ই জনপ্ৰিয় হৈছে আৰু আমি কথা পাতি থাকোঁতে 8খন এপ্লিকেশ্যন আহিয়ে গৈছে অলৰেডি পোৰ্টেলত 8খন এপ্লিকেশ্যন আহি জমা হৈছে জাষ্ট পোৰ্টেলটো মুকলি কৰি দিয়াৰ লগে লগে মই ভাবোঁ এতিয়া হয়তো আৰু কেইটামান বাঢ়ি গ'ল আৰু নাও ইট ইজ 27 তো 27 জনে ইতিমধ্যে আবেদন কৰিছে তাৰ মানে আমি বুজি পাওঁ যে এই আঁচনিখনৰ কিমান প্ৰয়োজনীয়তা আছিল কিছুমান আঁচনি